ৰাতিপুৱাই কাম বন কৰি আজৰি হৈ পাকঘৰত সোমাইছোঁ আৰু এইফালে জুইকুৰা জ্বলাই আজি কেৰাহীতে ভাতকেইটা পাতি দিছোঁ। সদায় আমি কুকাৰতে খাই থাকোঁ, এইকেইদিনা ভাবিছোঁ অকণমান কেৰাহীত খাওঁ। কুকাৰত খোৱা ভাতকেইটা স্বাস্থ্যৰ পক্ষে বেয়াও পিছে, সেইকাৰণে কেৰাহীটো মাজে মাজে খাব লাগে। আৰু এইফালে ঢাকনখন লগাই দিলোঁ, আনফালে কুকাৰত পিছে দালিখিনিও পাতি দিছোঁ দেই। আৰু এইখিনি হৈ থাকে মানে মই চাহ অকণমান খাই লওঁ বুলি লৈছোঁ। আৰু এইফালে কলৰ লগতে এইকেইদিনা বইল খাই আছোঁ যে, সেইকাৰণে বেলেগ বস্তু খাব পৰা নাই, সেইকাৰণে কলৰ লগতে ৰাতিপুৱাৰ চাহ অকণ খাই লৈছোঁ। আৰু এইফালে ঢাকনখন কৰিলে আৰু বস্তুবোৰ গোটা গোটাকৈ দি দিছোঁ, তেতিয়া মানে পিটিকা কৰি হ'লেও খাব পাৰিম। আৰু আদা আৰু ধনিয়া অকণমান কাটি দি এইফালে আৰু অকণমান বইল হ'ব দিছোঁ। আৰু এইফালে স্কুললৈ ওলাই মেলি ল'লোঁ। যোৱাৰ আগতে বেড কভাৰখনো পাৰি লওঁ বুলি লৈছোঁ। ৰাতিপুৱাৰ বেলি যে পোহৰ হয়, সেই স্কুল যাবলৈ হয়, কামবোৰ যেনে তেনে কৰি মিলাব লগা হয়। কেতিয়াবা যে কিছুমান কাম কৰিবলৈ থাকিয়ে যায়, উপায় নাই। আৰু এবাৰ স্কুললৈ গৈ মেলি লওঁ। আৰু স্কুলৰ পৰা আহি কাঁহীখিনি বাৰু ধুই মেলি থৈছিলে, এইবোৰ এতিয়া সজাই মেলি অকণমান ঠিক ঠাক কৰি মেলি লৈছোঁ। কাপোৰ কানি সলোৱাই নাই, আকৌ এফালে যাম বুলি ভাবিছোঁ, গতিকে সোনকালে কামবোৰ কৰি মেলি লওঁ। আৰু এবাৰ ভাতৰ সলনি ভাবিছোঁ অ'টছকে অকণমান খাওঁ। এইফালে অ'টছ অকণমান বনাই মেলি ল'লোঁ আৰু